নগৰ ঘাঁহিৰ দলনিত গছতল পঞ্চদেৱ তীৰ্থ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন। মাংগলিক কাৰ্যসূচীৰ মাজেৰে নগৰ জাগিয়াল বেবেজীয়া ঘাঁহিৰ দলনি গছতল পঞ্চদেৱ তীৰ্থ মন্দিৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে সনাতন ধৰ্ম প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে সকলোৱে ভক্তিমাৰ্গৰ আকৃষ্ট কৰাৰ লক্ষ্যৰে জ্যোতিষী নলিনীবালা ভট্টাচাৰ্য অৱনী শৰ্মাৰ সহযোগত পঞ্চদেৱতাক পূজা কৰা এই মন্দিৰভাগ বিগত বৰ্ষত নিৰ্মাণ কৰিছিল। অতিকে আটকধুনীয়া এই ভাগৰ আজি প্ৰথম প্ৰতিষ্ঠা দিৱসত পুৱাৰ পৰা নাম কীৰ্তনকে ধৰি বিভিন্ন মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে সভাপতি তৰুণ শৰ্মা, সম্পাদক নিকুঞ্জ শৰ্মা, মন্দিৰ নিৰ্মাতা নলিনীবালা ভট্টাচাৰ্য, অৱনী শৰ্মা আদি উপস্থিত থাকে। আজি মই এই পঞ্চদেৱ তীৰ্থত উপস্থিত হৈ সঁচাকৈ গৌৰৱান্বিত হৈছোঁ আৰু এই সুযোগতে মই এই চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কাষতে আছে এই পঞ্চদেৱ তীৰ্থ নিৰ্মাণদাতা আমাৰ জ্যোতিষী নলিনীবালা ভট্টাচাৰ্য আৰু সহযোগী আছিলে অৱনী শৰ্মা। তেওঁলোকৰ জৰিয়তে আজি এই পঞ্চদেৱ তীৰ্থ উপস্থাপন কৰিলে। আজি এই বৰ্ষপূৰ্তি অনুষ্ঠান, এই বৰ্ষপূৰ্তি অনুষ্ঠানত যি অগণন ভক্তপ্ৰাণে যি সঁহাৰি জনায়, এই পঞ্চদেৱ তীৰ্থৰ যি বাৰ্তা কঢ়িয়াই নিব, তাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ। আৰু পৰৱৰ্তী ক্ষেত্ৰত এনেকেই আৰু পঞ্চদেৱ তীৰ্থৰ যে প্ৰভাৱ বিস্তাৰ হওক, জিলিকি উঠক। এই পঞ্চদেৱ তীৰ্থৰ জৰিয়তে এই ঠাইডোখৰ যি জংঘল আছিল আগতে, ঠাইডোখৰো যাতে জিলিকি উঠক, বাৰ্তা কাগজে পত্ৰে ৰাইজে পঢ়িবলৈ পাওক পঞ্চদেৱ তীৰ্থৰ গৌৰৱান্বিত কথাবিলাক। এইটো কিমানতম প্ৰতিষ্ঠা? প্ৰথম বৰ্ষপূৰ্তি প্ৰথম। হয়, আমাৰ পঞ্চদেৱ তীৰ্থ মধ্য অসমৰ এক মধ্যমণি হৈ পৰিছে। আজি ইয়াত আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা সন্মানীয় ভক্তসকল আহিছে, স্থানীয় সকলোৰে সহযোগিতা আছে। আমাৰ এই মন্দিৰভাগ আজিৰ পৰা প্ৰায় 15-20 বছৰ আগতে নাগেশ্বৰ বুলি এটা সৰুকৈ আমাৰ স্থানীয় লোকসকলে মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। সেই নাগেশ্বৰ মন্দিৰভাগৰ জৰিয়তেই পৰৱৰ্তী দিনতেই পঞ্চদেৱলৈ ৰূপান্তৰ হৈছে। ইয়াতে এতিয়া 5জন দেৱতাৰ আমাৰ পূজা হয়। বিভিন্ন সময়ত অসমৰ বিভিন্ন ভক্তপ্ৰাণ স্থানীয় ৰাইজে মন্দিৰভাগ আগুৱালি লৈছে। স্থানীয় ৰাইজৰো সহযোগিতা আছে। সকলোৰে সহযোগিতাত আমি যোৱা এটা বৰ্ষ খুব সুন্দৰভাৱে আমাৰ আৰাধ্য দেৱতাসকলৰ পূজা কৰাৰ সুযোগ পাইছোঁ। আমি স্থানীয়ভাৱে এই সুযোগ পোৱাৰ বাবে, এই সুযোগ দিয়াৰ বাবে আমি মন্দিৰৰ দাতা যি নিৰ্মাণত সহযোগ কৰিছিল এই দুয়োগৰাকীলৈ আমি আমাৰ তৰফৰ পৰা পৰিচালনা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক। আৰু আন এগৰাকী আমাৰ মাজত উপস্থিত আছে সন্মানীয় গোলাপ শৰ্মা ডাঙৰীয়া। তেখেতে বিভিন্ন সময়ত আমাৰ ৰাজহুৱা সভাৰ সভাপতি কৰি মন্দিৰভাগ সুন্দৰকৈ চলাব পৰাকৈ এখন বলিষ্ঠ পৰিচালনা সমিতি গঠন কৰাৰ ক্ষেত্ৰত তেখেতে যি দিহা পৰামৰ্শৰ জৰিয়তে মন্দিৰভাগ আগুৱাই নিছে, আপোনালোকেও সহযোগিতা কৰিছে। আমি আশা কৰোঁ সকলোৰে কল্যাণ হওক, আমাৰ যি সনাতন হিন্দু ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ হওক, সকলোৰে মনত ধৰ্মৰ যি প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাওক। এনেকৈ যাতে আমাৰ উঠি অহা প্ৰজন্ম, আমাৰ সমাজখনৰ পৰা যি অপায় অমংগল আছে, যি আমাৰ দুৰ্নীতি আছে, বেভিচাৰ আছে, এইবিলাকৰ পৰা আঁতৰি পেলাই মানুহ যাতে অকণমান ধৰ্মৰ প্ৰতি আহি মানুহ নিজে অলপ মনত আনন্দ পাব পাৰে, তাৰে আশা কৰি আমি সকলোলৈকে শুভেচ্ছা জনাইছোঁ। পৰৱৰ্তী দিনত আমাৰ মন্দিৰভাগ আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। প্ৰতিষ্ঠা দিলোঁ। এই মন্দিৰভাগৰ নিৰ্মাণৰ মুখ্য উদ্দেশ্য মোৰ জনকল্যাণ, যে ৰাইজৰ কল্যাণৰ অৰ্থে মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিল। আৰু এই নিৰ্মাণ কাৰ্যত মোক মুখ্য সহযোগ কৰিছিলে অৱনী শৰ্মাদেৱ। এই মোৰ কাষতে আছে তেখেতে। আৰু বৰ্তমান এই মন্দিৰভাগৰ বলিষ্ঠ সহযোগিতা কৰিছে, আজি এই পৰিস্থিতিৰ এই পৰিৱেশৰ সৃষ্টি কৰিছে আমাৰ মাননীয় নিকুঞ্জ মোহন শৰ্মাদেৱ, তেখেত সম্পাদক মন্দিৰত। আৰু মোৰ মন্দিৰভাগত ৰাইজক দেখি আজি প্ৰতিষ্ঠা দিৱসত মই অত্যন্ত আনন্দিত হৈছোঁ। সনাতন ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ হওক, ৰাইজ ধৰ্মপক্ষী হওক, ভক্তিৰ মাৰ্গত হেৰাই যাওক, ৰাইজৰ গহদোষ কালদোষ দৈৱদোষৰ পৰা নিবৃত্তি হওক, মহাপ্ৰভু সকলোকে আশীষ প্ৰদান কৰক, ধৰ্মৰ বিলু হওক। এই মুখ্য উদ্দেশ্য মন্দিৰভাগ নিৰ্মাণৰ। আৰু এভাগি মন্দিৰ অলৰেডি নিৰ্মাণ কাৰ্য চলি আছে, দৌল গোবিন্দ মন্দিৰ। এই মন্দিৰ নিৰ্মাণৰ মূল মুখ্য উদ্দেশ্যই পৃথিৱীত ধৰ্ম স্থাপন হওক, ৰাইজ ধৰ্মমুখী হওক, ৰাইজ অন্ততঃ ভ্ৰষ্টাচাৰ, অনাচাৰ, যিখিনি পাপ বেভিচাৰ পৃথিৱীত সৃষ্টি হৈছে,
ধৰ্মমুখী হ'লে কিজনী এইবোৰ দূৰে হয় বা এই উদ্দেশ্যে মোৰ মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিল আৰু আজি প্ৰতিষ্ঠা দিৱসৰ এই উদুলি ফুলিলি পৰিৱেশে মোৰ হৃদয়ত একদম আনন্দৰ ঢৌ তুলিছিল আৰু ইয়াৰ মুখ্য কৃতিত্ব আমাৰ সম্পাদক মহোদয় নিকুঞ্জমোহন শৰ্মাদেৱে বলিষ্ঠ সহযোগিতাৰে আজি এই পৰিৱেশৰ সৃষ্টি হৈছে। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।